নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল দাস ইভন ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে ইউটিউব থাম্বনেল চাই গমে পাইছে 40টা অতি দৰকাৰী প্ৰশ্ন আজি ভিডিঅ'টোত আলোচনা কৰিম। এডিআৰই তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আমি সদায় আপোনালোকৰ ওচৰত লৈ আহিম জিকে প্ৰশ্ন উত্তৰ। আৰু যদিহে আপোনালোকক জিকে প্ৰশ্নৰ PDF ফ্ৰীভাৱে লাগে তেতিয়াহ'লে মই ভিডিঅ'ৰ শেষত আপোনালোকক কৈ দিম ক'ত কেনেকৈ এই চেনেলটোৰ যোগেদি হাজাৰ হাজাৰ প্ৰশ্নৰ PDF আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। গতিকে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয়? আপোনালোকে জানে 1948 চনত গুৱাহাটীত। কুৱেশ্যন নম্বৰ 2, আহোমৰ শেষ ৰজাজনৰ নাম কি? ইয়াৰ উত্তৰ স্বৰ্গদেউ পুৰন্দৰ সিংহ। কুৱেশ্যন নম্বৰ 3, আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন? ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ ৰুদ্ৰ সিংহ। কুৱেশ্যন নম্বৰ 4, কীৰ্তন ঘোষা আৰু নামঘোষাৰ ৰচক কোন? এই প্ৰশ্নটো আহি থকা দেখা যায় পৰীক্ষাৰ সময়ত। কীৰ্তন ঘোষাৰ ৰচক আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু নামঘোষাৰ ৰচক আছিল নামঘোষাৰ ৰচক আছিল মাধৱদেৱ। কুৱেশ্যন নম্বৰ 5, অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন? অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা হৈছে ভট্টদেৱ। কুৱেশ্যন নম্বৰ 6, অসমীয়া ভাষা সাহিত্যৰ পিতৃ কোন? অসমীয়া ভাষা সাহিত্যৰ পিতৃ আছিল শ্ৰীমন্ত শংকৰদেৱ। গতিকে ইয়াৰ উত্তৰ হ'ব শ্ৰীমন্ত শংকৰদেৱ। কুৱেশ্যন নম্বৰ 7, অসমীয়া চুটিগল্পৰ জনক কোন? আপোনালোকে জানে অসমীয়া চুটিগল্পৰ জনক আছিল লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নম্বৰ 8, হাজৰ পোৱামক্কা কোনে সজাইছিল? হাজৰ পোৱামক্কা সজাইছিল গিয়াছুদ্দিনে হাজৰ পোৱামক্কা সজাইছিল। মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন। কুৱেশ্যন নম্বৰ 9, অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত? অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত? ইয়াৰ উত্তৰ হ'ব সৰ্থেবাৰী, আৰু সৰ্থেবাৰী ক'ত আছে? বৰপেটা জিলাত আছে। কুৱেশ্যন নম্বৰ 10, ৰংঘৰ কোন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? ৰংঘৰ নিৰ্মাণ কৰিছিল প্ৰমত্ত সিংহই। কুৱেশ্যন নম্বৰ 11, অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত? ইয়াৰ প্ৰশ্নটো ডাবুল পৰি গৈছে, সৰ্থেবাৰী। কুৱেশ্যন নম্বৰ 12, ৰংঘৰ কোন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? এইটো ডাবুল পৰিছে প্ৰশ্নটো, প্ৰমত্ত সিংহই। কুৱেশ্যন নম্বৰ 13, কোনজন আহোম ৰজাই পোনপ্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন। কোনজন আহোম ৰজাই পোনপ্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব চুহুংমুং, আৰু চুহুংমুং দিহিঙীয়া ৰজা বুলিও জনা যায়। কুৱেশ্যন নম্বৰ 14, কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব গদাধৰ সিংহ, আৰু কেতিয়া হৈছিল? 1694 চনত। কুৱেশ্যন নম্বৰ 15, মূলা গাভৰুৰ স্বামীৰ নাম কি? আপোনালোকে জানে মূলা গাভৰুৰ স্বামীৰ নাম ফ্ৰাংচেংমুং বৰগোহাঁই। তুৰ্বকৰ সৈতে মূলা গাভৰুৰ কি হৈছিল যে যুদ্ধ হৈছিল সেইটো। কুৱেশ্যন নম্বৰ 16, অসমৰ এগৰাকী আহোম ৰজাই প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰিছিল, তেওঁৰ নাম কি? তেওঁৰ নাম হৈছে স্বৰ্গদেউ ৰুদ্ৰ সিংহ, আৰু আহোমৰ মুদ্ৰাৰ আকৃতি তেনেকুৱা ধৰণৰ প্ৰশ্ন আহি থাকে। কুৱেশ্যন নম্বৰ 17, নৰনাৰায়ণৰ ভাতৃ সেনাপতি চিলাৰায়ৰ আচল নাম কি? যিটো নৰনাৰায়ণৰ ভাতৃ আছিল, ভাতৃ সেনাপতি চিলাৰায়, আৰু চিলাৰায়ৰ আচল নাম আছিল শুক্লধ্বজ। কুৱেশ্যন নম্বৰ 18, কোনজন বিখ্যাত বিদেশী পৰিব্ৰাজক মোগদেৱ বুলি কোৱা হয়? এইটো হৈছিল হিউৱেন চাং, আৰু হিউৱেন চাঙে এখন কিতাপ লিখিছিল যে এই কিতাপখন আছিল CPQ, মানে CPQ এনেকুৱা ধৰণৰ আছিল, তো এইটো মনত ৰাখিব। কুৱেশ্যন নম্বৰ 19, বিখ্যাত শৰাইঘাটৰ ৰণ কোন চনত হৈছিল? শৰাইঘাটৰ ৰণ আছিল 1671 চনত। কাৰ মাজত হৈছিল? আহোম আৰু মোগলৰ মাজত হৈছিল। কুৱেশ্যন নম্বৰ 20, মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল? মণিৰাম দেৱানক
চিপাহী বিদ্ৰোহ অৰ্থাৎ 1858 চনত 1858 চনত কি আছিল চিপাহী বিদ্ৰোহ আছিল কুৱেশ্যন নম্বৰ 21 হস্তি বিদ্যানৱ গ্ৰন্থখন কোনে ৰচনা কৰিছিল হস্তি বিদ্যানৱ গ্ৰন্থখন ৰচনা কৰিছিল সুকুমাৰ বৰকাই কুৱেশ্যন নম্বৰ 22 অসমৰ প্ৰথম চাহ খেতিয়কজন কোন আছিল জগন্নাথ বৰুৱা কৰ আছিল যোৰহাটৰ আছিল কুৱেশ্যন নম্বৰ 23 অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি ইয়াৰ উত্তৰ হ'ব সৈয়দা আনোৱাৰ টাইমুৰ কুৱেশ্যন নম্বৰ 24 ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল আছিল সৰোজিনী নাইডু উত্তৰ প্ৰদেশৰ আছিল আৰু ইয়াৰ কি আছিল 1947-48 চনত কুৱেশ্যন নম্বৰ 25 ভাৰতৰ প্ৰথম মহিলা IPS বিষয়াগৰাকী কোন উত্তৰ কিৰণ বেদী কেতিয়া আছিল 1972 চনত কুৱেশ্যন নম্বৰ 26 অসমৰ কাক লায়ন মেন অফ আসাম বুলি জনা যায় অসমৰ কাক লায়ন মেন অফ আসাম বুলি জনা যায় ইয়াৰ উত্তৰ হ'ব ৰাধা গোবিন্দ বৰুৱা কুৱেশ্যন নম্বৰ 27 চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন ইয়াৰ উত্তৰ হ'ল বীৰপাল কুৱেশ্যন নম্বৰ 28 অসমত সংস্কৃত মহাবিদ্যালয় ক'ত আছে অসমত সংস্কৃত মহাবিদ্যালয় আছে গুৱাহাটীত আছে আৰু নলবাৰীত আছে মনত ৰাখিব কুৱেশ্যন নম্বৰ 29 অসমত আৰবী ভাষাৰ মহাবিদ্যালয় ক'ত আছে অসমত আৰবী ভাষাৰ যিটো মহাবিদ্যালয় সেইটো হ'ল ৰঙিয়াত আছে এইবিলাক কোৱেশ্যন মনত ৰাখিব দেই এইবিলাক প্ৰশ্ন আহি থাকে পৰীক্ষাত কুৱেশ্যন নম্বৰ 30 অসমত বিশ্ব স্বাস্থ্য কেন্দ্ৰ ক'ত আছে ইয়াৰ উত্তৰ হ'ল চাবুৱাত কুৱেশ্যন নম্বৰ 31 অসমত মানসিক ৰোগৰ চিকিৎসালয় ক'ত আছে ইয়াৰ উত্তৰ হ'ল তেজপুৰত প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব পিডিএফ ক'ত কেনেকৈ পাব মই কৈ আছোঁ এইকেইটা প্ৰশ্ন কৰি লোৱাৰ পিছত কুৱেশ্যন নম্বৰ 32 অসমত সৈনিক স্কুল ক'ত আছে সৈনিক স্কুল গোৱালপাৰা কুৱেশ্যন নম্বৰ 33 অসমত অন্ধৰ বাবে বিদ্যালয় ক'ত আছে অন্ধৰ বাবে বিদ্যালয় আছে গুৱাহাটী নগাঁও আৰু ডিব্ৰুগড়ত কুৱেশ্যন নম্বৰ 34 অসমত কলা বোৱাৰ বাবে বিদ্যালয় ক'ত আছে এইটো আছে গুৱাহাটী কাহিলীপাৰা কুৱেশ্যন নম্বৰ 35 অসমত ফৰেষ্ট বিদ্যালয় ক'ত আছে ফৰেষ্ট বিদ্যালয় আছে গুৱাহাটী জালুকবাৰীত কুৱেশ্যন নম্বৰ 36 অসমত প্ৰাকৃতিক গেছ প্ৰকল্প ক'ত আছে নামৰূপ আৰু বঙাইগাঁৱত আছে কুৱেশ্যন নম্বৰ 37 অসমত চিমেণ্ট কাৰখানা ক'ত আছে উত্তৰ বোকাজানত কুৱেশ্যন নম্বৰ 38 অসমত কাগজ কল ক'ত আছে জাগিৰত আৰু পাঁচগ্ৰাম কুৱেশ্যন নম্বৰ 39 অসমত মৰাপাট কল ক'ত আছে শিলঘাট কুৱেশ্যন নম্বৰ 40 মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন বুৰঞ্জী বিবেক ৰত্ন কাৰ ৰচনা ইয়াৰ উত্তৰ হ'ব মণিৰাম দেৱান প্ৰিয় বন্ধু বান্ধৱীসকল পিডিএফটো আপোনালোকক যদিহে লাগে তেতিয়াহ'লে আপোনালোকে চাব চেনেলটো ডেছক্ৰিপশ্যনৰ তলত হোৱাটছআপ লিংক দিয়া আছে তাতে আপোনালোকে জইন হৈ ল'ব জইন হোৱাৰ পিছত তাতে এটা মেছেজ কৰিলে হ'ল পিডিএফ লাগে বুলি তেতিয়াহ'লে যিমান পিডিএফ আছে আপোনালোকে ফ্ৰীভাৱে এই চেনেলটোৰ যোগেদি সংগ্ৰহ কৰিব পাৰিব ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হ'লে নিজৰ বুলি ক্ষমা কৰি দিব ধন্যবাদ